31 নম্বৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিত UPPL দলৰ পৰ্যালোচনা সভা BTCৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে গৰম হৈ পৰিছে BTRৰ ৰাজনীতি সমান্তৰালভাৱে দলসমূহৰ মাজত আৰম্ভ হৈছে ব্যাপক তৎপৰতা 31 নম্বৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিত দখলৰ মাৰাথন তৎপৰতা UPPL দলৰ খৈৰাবাৰীত শনিবাৰে UPPL দলৰ কাৰ্যালয়ত ৭৭টা বুথ কমিটিৰ উপস্থিতিত অনুষ্ঠিত হয় এখন পৰ্যালোচনা সভা উক্ত সভাত 31 নম্বৰ খৈৰাবাৰী সমষ্টিৰ লগতে BTC নিৰ্বাচনৰ সম্পৰ্কে পৰ্যালোচনা কৰি বুথ সমিতিসমূহক সক্ৰিয় ভূমিকা পালন কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হয় সভাত BTCৰ EM দাওবৈচা বড়ো কলাইগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক নাথুৰাম বড়ো বাবুল বসুমতাৰী ধৰণী বড়োৰ লগতে জিলাৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে প্ৰথমে তো আজি পবিত্ৰ ইছলাম ধৰ্মীয় পবিত্ৰ ঈদৰ সকলোকে মই আন্তৰিকভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ আমি 31 নং খৈৰাবাৰীত আজি সকলো বুথ EM-সকলক লৈ বুথ কমিটিক লৈ এখন সভা আহ্বান কৰিছিলোঁ সভাখন সুন্দৰভাৱে পাৰ হৈ গ'ল আমাৰ লক্ষ্য উদ্দেশ্য এটাই মানে খৈৰাবাৰী সমষ্টিটো 2025ত আমি উদ্ধাৰ কৰিম যেনেকুৱা মানে এতিয়া মানে BTR এটা কাউন্সিল হয় BTRত ৰাষ্ট্ৰীয় দল সোমাই মানে BTR দখল কৰাৰ প্ৰচেষ্টা মানে তেওঁলোকে হাতত লৈ আছে কিন্তু অলৰেডি BTR বসবাস কৰা কাউন্সিলত বসবাস কৰা জনগণে গম পাইছে যদি সঁচাকৈয়ে BTRত উন্নয়ন হ'ব লাগে আৰু সমন্বয় কোঅৰ্ডিনেশ্যন যদি ৰাখিব লাগে তেনেহ'লে আমি আঞ্চলিক দলক সমৰ্থন কৰিব লাগে একদম মানে শ ৰাইজ ওলাই আহিছে আৰু আমাক মানে আমাৰ সমৰ্থন জনাই আছে আৰু 2-4 দিনত আমাৰ বুথ মানে সন্মিলনী আৰম্ভ হ'ব আমাৰ তেতিয়া মানে সকলো ৰাইজে বুজি পাব যে এতিয়া মানে BTRত ৰাইজে কাক বিচাৰি আছে অলৰেডি হাজাৰ মানে ৰাইজে আমাৰ বুথ সন্মিলনত সহায় সহযোগ কৰি আছে আৰু কৰিব তো ইয়াত মানে যেনেকুৱা মানে ৰাষ্ট্ৰীয় দলে হুংকাৰ লগাই আছে যে ওদালগুৰি 10টা সমষ্টিত মানে 10টাই আমি দখল কৰিম বা তামোলপুৰত 6টা কৰিম মানে এইটো কথা মানে মিছা কথা তেওঁলোকে এটা আমি জানো তেওঁলোকৰ মানে সিস্টেমবিলাক জানো যেনে প্ৰথমত তেওঁলোকে খুবতে কি কৰিছিল চিপাজাৰ বাইহাটাৰ পৰা মানুহবিলাক আনি বাছে আনি তেওঁলোকে বামুণদুলিত দুৰ্গাদুলিত মিটিং কৰি মানুহ দেখুৱাই মানে ৰাইজক দেখুৱাইছিল মানে ৰাইজক দেখুৱাই মানে ভোট টানাৰ ব্যৱস্থা কৰিছিল কিন্তু ৰাইজে আজিকালি এনেকুৱা নাই এই আধুনিক যুগ নাই এতিয়া অনলাইনৰ যুগ ৰাইজে গম পাই গৈছে লোকেল ৰাইজে বুথৰ প্ৰত্যেক বুথৰ পৰা প্ৰত্যেক বুথ চেণ্টাৰৰ পৰা প্ৰাইমাৰীৰ পৰা কিমান ভোট কালেকশ্যন হয় এই ৰাইজে বুজি পাইছে অলৰেডি তো এটাই লক্ষ্য উদ্দেশ্য আমাৰ এইবাৰ BTRত UPPLৰ একক চৰকাৰ হ'ব এই কথাটো মই ৰাইজে কৈ আছে আৰু খৈৰাবাৰী সমষ্টিটো মানে এইবাৰ UPPLে উদ্ধাৰ কৰিব স্পষ্ট কথা আজি কৈছোঁ আচ্ছা ৰাষ্ট্ৰীয় দলৰ কাৰণে আমাৰ লোকসভা নিৰ্বাচনত আমি ৰাষ্ট্ৰীয় দলক আমি সমৰ্থন জনাওঁ সেইটো বেলেগ কথা ৰাষ্ট্ৰীয় দলক কিন্তু অলৰেডি BTRখন কাউন্সিল হিচাপে চলাবলৈ দিছে 2020 চনত প্ৰমোদ বড়ো ডাঙৰীয়া মানে এপছো NDPৰ যে চুক্তি স্বাক্ষৰৰ পিছত দিছে BTR এমপ্লিমেণ্ট কমপ্লিট হোৱাই নাই এতিয়ালৈকে BTRৰ সমস্যাবিলাক সমাধান হোৱাই নাই এতিয়া তেওঁলোকে কাঢ়ি লৈ যাব বিচাৰি আছে এইটোতো এনেকুৱাতো নচলিব এনেকুৱা অলৰেডি ৰাইজে বুজি পাইছে ইয়াতে BTR এমপ্লিমেণ্ট কৰিবৰ কাৰণে আমাৰ মানে BTR চুক্তি কৰা প্ৰমোদ বড়ো NDP যিসকল ব্যক্তিসকলে এই BTR চুক্তি কৰিছিল এওঁলোকক লাগিব এওঁলোকেহে BTR এমপ্লিমেণ্ট কৰিব পাৰিব মানে স্পষ্ট কথা আছে এই কথা মানে স্পষ্ট ইয়াতে আমি মানে যেনেকুৱা মোদীজীক আমি সন্মান জনাওঁ আমি হেমন্ত বিশ্ব শৰ্মাকো সন্মান জনাওঁ তেওঁ অসমৰ মুখ্যমন্ত্ৰী কিন্তু ৰাষ্ট্ৰীয় দলে কাউন্সিলত ইমান হেঁচা দি মানে BTC দখল কৰাৰ কাৰণে সোমাব নালাগে তেওঁলোকৰ হাতত আছেই ষ্টেট মানে অসম চৰকাৰ চলি আছে ভাৰত চৰকাৰ চলি আছে আৰু কাউন্সিলে ইমান যে হেঁচা দি আছে কমচে কম চুক্তি কৰি স্বাক্ষৰ কৰিছে শান্তি আনিছে এওঁলোককো মানে অলপ মানে এই কাউন্সিলটো চলাব দিয়ক তো মই মানে আহ্বান জনাইছোঁ মানে BTRবাসীক মানে সকলোৱে আহি থকা 2025 যোন ছেপ্টেম্বৰ মাহত মানে আমাৰ পৰিষদীয় যে নিৰ্বাচন হৈ আছে সকলোৱে যাতে আমাৰ আঞ্চলিক দলকহে প্ৰাধান্য দিয়ে এইটো মই অনুৰোধ জনাব চেক কৰিব নালাগে বুলি তেখেতসকলে এটা কৈছে এইটো ভোটৰ অংকত তেখেতসকলে ছাত্ৰত সেইটো কৈছে নেকি ওদালগুৰিত মানে ষ্টেডিয়ামৰ কাৰণে যিটো মানুহক মানে অলপ
চাইডত কৰা হৈছিল চাওক মানে যোৱাকালি যোন কথা কৈছে তেওঁলোকে ওদালগুৰিত এটা মাটিৰ সমস্যা নচলা নহয় এই সমস্যাটো মই জানাত এই সমস্যাটো BPFৰ দিনৰ পৰা এই সমস্যাখন চলি আছিল এইটো আজিৰ সমস্যা নহয় এই UPPL চৰকাৰ আহাৰ পিছত প্ৰমোদ বড়ো চিফ হোৱাৰ পিছত এই সমস্যা নহয় এই সমস্যাটো মানে 7-8 বছৰ আগৰ পৰা এই সমস্যাটো চলি আছিল যেতিয়া BPFৰ দখলত আছিল বিটিয়াখন তেতিয়াৰ পৰা এই সমস্যাটো চলি আছে ইয়াত মানে দোষাৰোপ কৰি প্ৰমোদ বড়ো ডাঙৰীয়াক UPPLক দোষাৰোপ কৰি লাভ নাই এই বস্তুটো ইয়াতে এতিয়া আমাৰ মিত্ৰ দল হিচাপে UPPL BJP মিলি ফালে এলায়েন্সত চৰকাৰ চলাই থকা হৈছে এই সমস্যাটো দুয়ো দল মিলি মিত্ৰ দলে এইটো সমস্যাটো সমাধান কৰিব লাগে মই সেইটোৱে জানো এইটো ইমান বছৰ যিহেতু আপোনালোকে চৰকাৰ চলাইছে কিন্তু এই যে নিৰ্বাচনৰ আগমুহূৰ্তত তেখেতসকলে কি স্বাৰ্থৰ বাবে মানে উচ্ছেদ কৰিব নালাগে বুলি কৈছে এইটো আপোনাৰ মতে কি মানে তেওঁলোকেতো অলৰেডি বিজেপিৰ চৰকাৰটো আজিৰ পৰা নহয় বিজেপিৰ চৰকাৰটো মানে আজিৰ পৰা নহয় তেওঁলোকে বিধানসভা চলিয়ে আছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ইয়াতে মুখ্যমন্ত্ৰী আছিল আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে চলি আছে এই বস্তুটো আগৰ পৰা চলি আছিল এতিয়াতো তেওঁলোকৰ এটাই লক্ষ্য উদ্দেশ্য হৈছে মিডিয়াত আহি ফালে আমি কৈ মেলি বা যদি মানে ৰাইজক মানে এট্ৰেকশ্যন কৰিব পাৰোঁ মানে বিজেপিৰ জৰিয়তে এই সমস্যাবিলাক সমাধান হ'ল বিজেপিৰ জৰিয়তে আমি সমস্যাৰ সমাধান কৰিলোঁ বুলি ৰাইজক কৈ মেলি ভোট টানা বুদ্ধিহে এইটো একদম চিধা চাধা আমি গাঁৱলীয়া মানুহ মানে এইটোৱে জানো আৰু খৈৰাবাৰীৰ পৰা সুদৰ্শন কলিতা ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম